কোনে অসমীয়া গৌবেগ ধ্বনি দিছে, কোনে অসমীয়া গৌবেগ কৈছে, কোনে অসমীয়া গৌবেগ কৈছে, এই এনেকুৱা বিক্ষিপ্ত শব্দ কিছুমান উচ্চাৰিত হৈছে, কিন্তু আপুনি স্পষ্টকৈ অসমীয়া গৌবেগ বুলি দিয়া আপুনি কোনো ধ্বনি আমি শুনা নাই। এই নিৰ্দিষ্ট ব্যক্তিগৰাকীয়ে এটা দাদাগিৰি কৰিছে, আৰু দাদাগিৰি কৰাটো কোনো নতুন কথা নহয়। তেওঁক তেওঁৰ অঞ্চলত বাঘ বুলি জানে, টাইগাৰ, আৰু তেওঁ বিভিন্ন সময়ত তেনেকুৱা দাদাগিৰি এক্সটৰ্চনৰ অভিযোগ তেওঁৰ বিৰুদ্ধে আছে। শেহতীয়াকৈ যোনটো কালি চাৰাপভাটিত ঘটনা সংঘটিত হ'ল, এইটো কোনো বিহাৰীৰ বিৰুদ্ধে নহয়, এইটো নাভাবিব অনা অসমীয়া বা বিহাৰীৰ বিৰুদ্ধে নহয়, এইটো টাৰ্গেট হ'ল হিন্দুৰ বিৰুদ্ধে। অসমৰ সংবাদ মাধ্যমৰ পৰা ছ'চিয়েল মিডিয়ালৈকে আপোনাৰ এটা নেৰেটিভ প্ৰচাৰ কৰা হ'ল যে অসমীয়া জাতীয়তাবাদ আৰু বিহাৰী হিন্দীভাষীৰ আধিপত্য। সৰুৰ পৰা এটা পঢ়ি আহিছোঁ যে আপোনাৰ কি হিন্দু কি মুছলমান এক আল্লাহৰ ফৰমান, কিন্তু আমাক কেতিয়াও শিকোৱা নহ'ল কি হিন্দু কি মুছলমান এক মহাদেৱৰ সন্তান, এক কৃষ্ণৰ সন্তান, এক মা মহাকালীৰ সন্তান, এক মা দুৰ্গাৰ সন্তান। সেকুলাৰিজিমৰ বলি কটা দাঁত কেৱল হিন্দু মানুহৰ ডিঙিটো পাতি দিবলৈ শিকোৱা হ'ল। মিয়া মুছলমান হওক বা অসমীয়া মুছলমানেই হওক, নিজৰ ধৰ্মটো নহয়, ৰিলিজনটো পালন কৰি থাকিব, তেওঁলোকৰ কোনো অসুবিধা নাই। কিন্তু অসমীয়া ল'ৰাই নিজৰ লগুণ ছিঙি দিব, অসমীয়া ল'ৰাই ক'ব, অসমীয়া হিন্দু ল'ৰাই ক'ব মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। এইখন শংকৰ মাধৱৰ ভূমি, এই শংকৰ মাধৱৰ ভূমিৰ পৰা এই মাটিৰ মাধৱক আঁতৰাই এই বাগদাদৰ পৰা মোগলৰ চোৰাংচোৱা হৈ অহা আজান ফকীৰক স্থান দিয়া হ'ল, মাধৱদেৱক গতিয়াই বাহিৰ কৰি দিয়া হ'ল। তেতিয়া আমাৰ দুখ লগা নাছিল নেকি? আৰু গুৰুজনা বোলে হিন্দুত্ববাদী নহয়, দুদিনমানৰ পাছততো শংকৰদেৱ গুৰুজনাক কিছুমানে সাংস্কৃতিকভাৱে মুছলমান আছিল বুলি ক'বলৈ যাব। মাজতে যে অজয় ফুকন বুলি এজনে যে আপোনাৰ তথাকথিত শিল্পীয়ে ক'লে বোলে এয়াই গান নিষিদ্ধ কৰিব লাগিব। তেওঁ কি মূৰ্খৰ স্বৰ্গত বাস কৰিছে নেকি? পৰেশ বৰুৱা এসময়ত ৰেলৱে বিভাগৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল। তেওঁ কোনোবাই ব্যক্তিগত সংঘাতত বিহাৰী সম্প্ৰদায়ৰ লগত কাজিয়া লাগিছিল। বিহাৰী সম্প্ৰদায়ে তেতিয়াৰ দিনত আৰু কথা, তেওঁ আলফালৈ যোৱাৰ পূৰ্বে তেওঁক লেট্ৰিনৰ গাঁতত পেলাই মানে গৰু পিটন দিয়া বুলি যে কয়, গৰু পিটন দিছিল। এয়াই সদৌ অসম ছাত্ৰ সন্থাৰ দৰে কিছুমান নপুংসক আৰু ভণ্ড সংগঠনৰ বাবে আজি মিয়া মুছলমানৰ এই আগ্ৰাসন চলাবলৈ সক্ষম হৈছে। নমস্কাৰ, মই কমল ডেকা। আজি এটা বিশেষ বিষয় লৈ আমি এক চৰ্চাত বহিছোঁ। মোৰ লগত উপস্থিত আছে ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, লেখক তথা সমালোচক বিশ্বজিৎ নাথ। মই পোনপ্ৰথমে তেওঁক ৰিপাব্লিক এনিৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। খুব এটা স্পৰ্শকাতৰ বিষয় আমি যদি চাওঁ, আৰু সেই বিষয়টো হৈছে যে বিহাৰীয়ে অসমীয়া গৌবেগ ধ্বনি দিয়া। আমি যদি চাওঁ এই সমগ্ৰ বিষয়টো ৰাজ্য কিন্তু এতিয়া তোলপাৰ লাগি আছে, আৰু এই শেহতীয়াভাৱে যোৱাকালি এই ঘটনা সন্দৰ্ভত এটা বহুত ডাঙৰ ইছ্যু এটা হ'ল, আৰু বৰ্তমানো তাৰ কিন্তু উত্তেজনা মাৰ যোৱা নাই। তো এই ঘটনাটোৰ সন্দৰ্ভত যে অসমীয়া গৌবেগ ধ্বনি দিলে, তো আপুনি কি ক'ব? কাৰণ ইতিমধ্যে সামাজিক মাধ্যমত বিভিন্ন ধৰণে আপুনি গোটেই কথাখিনি লিখিছে, আৰু এগৰাকী সমালোচক হিচাপে এই সমগ্ৰ বিষয়টো আচলতে এটা সাম্প্ৰদায়িক বিষবাস্প ছটিওৱাৰ চেষ্টা কৰা হৈছে নেকি, নে কি হৈছে, কি ক'ব বিচাৰে এই ক্ষেত্ৰত? হয়, প্ৰথম কথাটো হ'ল, যেতিয়া এই গোটেই বিহাৰী অসমীয়া আৰু অসমীয়া গৌবেগ এই গোটেই বিষয়টো ওলালে, মই প্ৰথমতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। যিকেইটা ভিডিঅ' সম্প্ৰচাৰিত হৈছে ছ'চিয়েল মিডিয়াৰ যোগেদি, ভিডিঅ'কেইটা মই প্ৰত্যক্ষ কৰিলোঁ। ভিডিঅ'কেইটা প্ৰত্যক্ষ কৰাৰ পাছত মই লক্ষ্য কৰিলোঁ যে কোনে অসমীয়া গৌবেগ ধ্বনি দিছে, কোনে অসমীয়া গৌবেগ কৈছে, কোনে অসমীয়া গৌবেগ কৈছে, এই এনেকুৱা বিক্ষিপ্ত শব্দ কিছুমান উচ্চাৰিত হৈছে, কিন্তু আপুনি স্পষ্টকৈ অসমীয়া গৌবেগ বুলি দিয়া আপুনি কোনো ধ্বনি আমি শুনা নাই। কোনে অসমীয়া গৌবেগ ধ্বনি দিছে? কোনোবাই কাৰোবাক প্ৰশ্ন কৰিছে। এই বাক্যাংশখিনি আমি শুনা পাইছোঁ। শুনা পোৱাৰ পাছত গোটেই বিষয়টো অনুসন্ধান কৰিলোঁ যে কোন ব্যক্তি জড়িত হৈ আছে, আৰু কোনগৰাকী অসমীয়া ব্যক্তিক তেনেধৰণে অনা অসমীয়া বা বিহাৰী মাৰোৱাৰী মানুহে তেনেধৰণৰ অসম ভূমিত তেনেধৰণে অপমান কৰিবলৈ সাহস পালে। গম পালোঁ ব্যক্তিগৰাকীৰ নাম জনৈক জিতেন্দ্ৰ হালৈ, আৰু এই জিতেন্দ্ৰ হালৈৰ বিৰুদ্ধে অভিযোগ কোনো নতুন নহয়। জিতেন্দ্ৰ হালৈৰ বিষয়ে আমি যিমানখিনি জানো, তেওঁ এগৰাকী আদ্যৱন্ত ফটকা ব্যৱসায়ী।
তেওঁ বিগত আপোনাৰ দীপাৱলীৰ সময়ত যেতিয়া বিভিন্ন জাতীয় সংগঠনে জুবিন গাৰ্গৰ মৃত্যুৰ শোক মাৰ নাযাওঁতে ফটকা বিক্ৰী কৰিব নালাগে বুলি কৈছিল, তেতিয়া তেওঁ জুবিন গাৰ্গৰ মৃত্যুক বা জুবিন গাৰ্গক সমালোচনা কটাক্ষ কৰি বা সেই জাতীয়তাবাদী শক্তিটোক সমালোচনা কৰি পেলাই তেওঁ ফটকা বিক্ৰী কৰিমেই তেনেকুৱা ধৰণৰ দম্ভালি মৰা আমি পৰিলক্ষিত হৈছিলোঁ। তাৰোপৰি এই ব্যক্তিজনৰ বিৰুদ্ধে 2018 চনত আপোনাৰ গুৱাহাটী ভৰলুমুখ থানাত আপোনাৰ এক্সটৰ্চনৰ অভিযোগ আছে, তেনেকুৱা কেছ ৰুজু হৈ আছে। তাৰপিছত মই ভাবিছিলোঁ যে এনেকুৱা বিশেষ ব্যক্তি এজনক কোনো ন্যস্ত স্বাৰ্থ তেওঁ জড়িত হৈ থাকিব পাৰে, তাত আমি সাম্প্ৰদায়িক দৃষ্টিভংগীৰে বিষয়টো চোৱাটো অনুচিত। সেয়েহে মই তাৰ আৰু পৰৱৰ্তী সময়ত আৰু এটা ভিডিঅ' পালোঁ, যোনটো ভিডিঅ'ত বিশাল চৌধুৰী তেওঁৰ সংগী জিতেন্দ্ৰ চৌধুৰী এজন বিহাৰী যুৱকক আপোনাৰ চৰিয়াইছে, কিন্তু বিহাৰী যুৱকজনে কোনো ধৰণৰ তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি তেওঁৰ মটৰচাইকেলখন লৈ সেই স্থানৰ পৰা আঁতৰি গৈছে। সেই ভিডিঅ'টোত স্পষ্টভাৱে প্ৰমাণ পোৱা যায় যে এই নিৰ্দিষ্ট ব্যক্তিগৰাকীয়ে এটা দাদাগিৰি কৰিছে, আৰু দাদাগিৰি কৰাটো কোনো নতুন কথা নহয়। তেওঁক তেওঁৰ অঞ্চলত বাঘ বুলি জানে, টাইগাৰ, আৰু তেওঁ বিভিন্ন সময়ত তেনেকুৱা দাদাগিৰি এক্সটৰ্চনৰ অভিযোগ তেওঁৰ বিৰুদ্ধে আছে। আৰু এতিয়া কথাটো হ'ল যে যোনটো অসমীয়াৰ কথাটো ওলাইছে, আমি সদায় কৈ আহিছোঁ যে এই অসম ভূমিৰ পৰাই ভাৰত ভূমিলৈকে প্ৰতিজন সনাতনী হিন্দুৱে আমাৰ ভাই, প্ৰতিজন সনাতনীয়ে, কাৰণ এইখন হিন্দুৰ ভূমি আৰু হিন্দুৰ ভূমিত আমাৰ প্ৰতিজন সনাতনীয়ে হিন্দুৱে আমাৰ ভাই। হয়, আমাৰ মাজত নিৰ্দিষ্টভাৱে কিছুমান আপোনাৰ সংঘাত থাকিব পাৰে, ব্যৱসায়িক সংঘাত থাকিব পাৰে, ব্যক্তিগত সংঘাত থাকিব পাৰে, পাৰিবাৰিক সংঘাত থাকিব পাৰে। সেই সংঘাতটো যাতে সাম্প্ৰদায়িক নহয়, সাম্প্ৰদায়িক দৃষ্টিভংগীৰে চোৱা নহয়। কিন্তু এই বস্তুটো কালি হঠাৎ সাম্প্ৰদায়িক দৃষ্টিভংগীৰে কিয় চোৱা হ'ল অসমীয়া অনা অসমীয়া? এতিয়া কথাটো আমি লক্ষ্য কৰিছিলোঁ যে এই শেহতীয়াকৈ যি আপোনাৰ অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, তাত মধ্য গুৱাহাটী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে বিজয় গুপ্তা বুলি এগৰাকী জ্যেষ্ঠ বিজেপি নেতাক তাত প্ৰাৰ্থিত্ব দিলে। তেওঁ ইতিমধ্যে জয়লাভ কৰিলে, আৰু ইতিমধ্যে অসম জাতীয় পৰিষদে কুংকি চৌধুৰী নামৰ এগৰাকী যুৱতীক প্ৰাৰ্থিত্ব দিলে। তাৰপাছত অসমৰ সংবাদ মাধ্যমৰ পৰা ছ'চিয়েল মিডিয়ালৈকে আপোনাৰ এটা নেৰেটিভ প্ৰচাৰ কৰা হ'ল যে অসমীয়া জাতীয়তাবাদ আৰু বিহাৰী হিন্দী ভাষীৰ আধিপত্য। এই বিষয়টো কিন্তু হাজাৰ প্ৰচেষ্টা চলোৱাৰ পাছতো তেওঁলোক সফল হ'ব নোৱাৰিলে, আৰু বিজয় গুপ্তা বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰি জয়ী হ'ল। এতিয়া এই নেৰেটিভবোৰ যোনটো শেহতীয়াকৈ আমি লক্ষ্য কৰিছোঁ 2016 চনৰ পৰা, মই এইখিনি কথা আগতেই কৈছিলোঁ, লেফ্ট ইছলামিক ইক'ছিষ্টেমটোৱে এই নেৰেটিভবোৰ প্ৰচাৰ কৰি আহিছে। 2016 চনত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰথমবাৰৰ বাবে অসমত শাসনভাৰ লোৱাৰ পাছতেই কেনেকৈ 2018 চনত যেতিয়া আপোনাৰ কেব প্ৰথম উত্থাপন কৰা হৈছিল, অৰ্থাৎ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল তেতিয়াও গৃহীত হোৱা নাছিল। কেব উত্থাপন কৰাৰ সময়ত অসমৰ জাতীয়তাবাদী শক্তি অখিল গগৈৰ পৰা আৰম্ভ কৰি তেওঁলোকে কৈছিলে যে 1,90,00,000 হিন্দু বাংলাদেশী আহিব অসমলৈ, বাংলাদেশৰ পৰা পাঞ্জাৱ বডি ট্ৰাকত ভৰাই আনিব, তেওঁলোকক অসমত এৰি দিয়া হ'ব। আৰু ৰাতি ৰাতি মানুহে পহৰা দিছিল, অসমখন জ্বালামুখী কৰা হৈছিল, অসমখনৰ ঠায়ে ঠায়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, ভাৰতীয় জনতা পাৰ্টীৰ আপোনাৰ কৰ্মকৰ্তাক খেদি মৰোৱা হৈছিল, সংঘ কাৰ্যালয় ভঙা হৈছিল ইত্যাদি বিভিন্ন নেৰেটিভ প্ৰচাৰ চলোৱা হৈছিল, যাৰ বাবে অসমীয়া মানুহ স্বাভাৱিকতে আৱেগিক, আৰু আৱেগিক হোৱাটো উচিত। আৰু আমি যিহেতু অসমীয়া, মোৰ ভাষাৰ প্ৰতি যদি কোনো আগ্ৰাসন আহে, মোৰ ধৰ্মৰ প্ৰতি যদি আগ্ৰাসন আহে, মোৰ জাতিৰ প্ৰতি যদি আগ্ৰাসন আহে, স্বাভাৱিকতে আমি শংকিত হ'ম। সেয়েহে এই নেৰেটিভবোৰ লেফ্ট ইছলামিক ইক'ছিষ্টেমে দীৰ্ঘদিন ধৰি চলাই আহিছে। চলোৱাৰ বাবে কেব আন্দোলন গোটেই অসমখন জ্বলি গ'ল। আপোনাৰ মই গুৱাহাটীত মোৰ ঘৰ, মই গুৱাহাটীতে লক্ষ্য কৰিছোঁ কেনেকৈ ৰাজপথত ভাঙি দিয়া হ'ল, শংকৰদেৱ কলাক্ষেত্ৰৰ শৰাই ভাঙি দিলে, যি ৰাজপথত টায়াৰ জ্বলোৱা হ'ল। এই কাৰণবোৰ কি? এই কাৰণটো আমি ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ যোগেদি এইবোৰ আলোচনা কৰিছোঁ। আমি কৰিছোঁ যে লেফ্ট ইছলামিক ইক'ছিষ্টেমটো অসমত স্বাধীনতাৰ পূৰ্বৰ পৰাই শক্তিশালী হৈ আছে, আৰু এই লেফ্ট ইছলামিক ইক'ছিষ্টেমটোৱে বিগত সময়ছোৱাত কেনেকৈ ধৰণৰ নেৰেটিভৰ খেল খেলিছে আৰু নেৰেটিভৰ যোগেদি মানুহৰ মাইণ্ড চেঞ্জ কৰিছে, অৰ্থাৎ মগজু প্ৰক্ষালন কৰিছে। তাৰ কেইটামান উদাহৰণ হ'ল, আমি নিজেই সৰুৰ পৰা এটা পঢ়ি আহিছোঁ যে আপোনাৰ কি হিন্দু কি মুছলমান এক আল্লাহৰ ফৰমান, কিন্তু আমাক কেতিয়াও শিকোৱা নহ'ল কি হিন্দু কি মুছলমান এক মহাদেৱৰ সন্তান, এক কৃষ্ণৰ সন্তান, এক মা মহাকালীৰ সন্তান, এক মা দুৰ্গাৰ সন্তান। অৰ্থাৎ এই যোনটো ছেকুলাৰিজিমৰ বলিকটা দাঁত
কেৱল হিন্দু মানুহৰ ডিঙিটো ডিঙিত সোমাই পাতি দিয়া দিবলৈ শিকোৱা হ'ল সেইটো। অৰ্থাৎ হিন্দু মানুহক এনেকুৱা এটা জাতীয়তাবাদ শিকাই দিয়া হ'ল যোনটো জাতীয়তাবাদ কি হৈ জানেনে ধৰ্মহীন জাতীয়তাবাদ এতিয়া মহাৰাষ্ট্ৰৰ মাৰাঠীৰ কি জাতীয়তাবাদ নাই নেকি তেওঁলোক তাৰ বাবে ভাৰত বিখ্যাত মহাৰাষ্ট্ৰৰ মাৰাঠীৰ জাতীয়তাবাদৰ আহে আহে কোহে কোহে ৰন্ধে ৰন্ধে সোমাই আছে ভগৱান শ্ৰী গণেশ এইটো হয় এতিয়া অসমত এনেকুৱা এটা আপোনাৰ মানে নেৰেটিভ এটা প্ৰচাৰ চলোৱা হ'ল যে অসমী ধৰ্মহীন জাতীয়তাবাদ মুছলমানে নিজৰ মিয়া মুছলমান হওক বা অসমীয়া মুছলমানেই হওক নিজৰ ধৰ্মটো নহয় ৰিলিজনটো পালন কৰি থাকিব তেওঁলোকৰ কোনো অসুবিধা নাই কিন্তু অসমীয়া ল'ৰাই নিজৰ লগুণ চিঙি দিব অসমীয়া ল'ৰাই ক'ব অসমীয়া হিন্দু ল'ৰাই ক'ব মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই এনেকুৱা ধৰণৰ অসমীয়া ল'ৰাখিনিৰ ভুল নহয় এই ভুলটো হ'ল নেৰেটিভ এই নেৰেটিভ মাইণ্ড ছেটআপ এটা সৰুৰ পৰা বনাই দিয়া হৈছে যে কি যেনেকৈ হিন্দু কি মুছলমান এক আল্লাহৰ ফৰমান এই ধৰণে এই নেৰেটিভৰ খেলবোৰত ক'ৰবাত আমি হাৰি গৈছোঁ বিগত 10-12 বছৰ ধৰি আমি নেৰেটিভৰ বিৰুদ্ধে কাউণ্টাৰ নেৰেটিভ দিছোঁ এতিয়া আপুনি লক্ষ্য কৰক শেহতীয়াকৈ এজন হিন্দু যুৱকে ইছলাম ধৰ্মৰ নবী হজৰত মহম্মদৰ বিষয়ে কোনো এক মন্তব্য প্ৰকাশ কৰিলে তাৰপাছত গোটেই অসমৰ শদিয়াৰ পৰা ধুবুৰী লৈ মিয়া মুছলমানেই হওক বা খিলঞ্জীয়া মুছলমানেই হওক তেওঁলোকে মানে জ্বলি গৈ তেওঁৰ বিৰুদ্ধে ঠায়ে ঠায়ে FIR দিলে তেওঁলোকে অন্তৰত দুখ পাইছে দুখ পোৱাটো স্বাভাৱিক কিন্তু তেওঁলোকে কেতিয়াবা ভাবি চালেনে আমাৰ এইখন শংকৰ মাধৱৰ ভূমি এই শংকৰ মাধৱৰ ভূমিৰ পৰা এই মাটিৰ মাধৱক আঁতৰাই এই বাগদাদৰ পৰা মোগলৰ চোৰাংচোৱা হৈ অহা আজান ফকীৰক স্থান দিয়া হ'ল মাধৱদেৱক গতিয়াই বাহিৰ কৰি দিয়া হ'ল তেতিয়া আমাৰ দুখ লগা নাছিল নেকি যেতিয়া আপোনালোকে এই শংকৰদেৱৰ প্ৰপন্ন শিষ্য শংকৰ মাধৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয় সেই মাধৱদেৱক যেতিয়া আঁতৰাই দিয়া হ'ল আমাৰ ইয়াৰ পৰা শংকৰ আজান কৰা হ'ল আৰু ঠায়ে ঠায়েতো আজান শংকৰ একাডেমি খুলিছে আমাৰো তেনেকুৱা লাগে আপোনালোকে যেতিয়া আজি হজৰত মহম্মদক কোনোবাই তুচ্ছ কৰিলে আপোনালোকৰ বেয়া লাগে আজি আমাৰ মাধৱদেৱক যেতিয়া আপোনালোকে গতিয়াই আজানক বাগদাদৰ আজানক বহাই দিছে আমাৰো তেনেকুৱাই বেয়া লাগে এই লেফ্ট ইছলামিক ইক'চিষ্টেমটোৰ যি ষড়যন্ত্ৰ যি নেৰেটিভ আমি ভাঙিবলৈ লাষ্ট 10-12 বছৰ চেষ্টা কৰিছোঁ কিন্তু সেইটো যথেষ্ট নহয় আৰু মই ভাবোঁ যে শেহতীয়াকৈ যোনটো কালি চাৰাব ভাটিৰ ঘটনা সংঘটিত হ'ল এইটো কোনো বিহাৰীৰ বিৰুদ্ধে নহয় এইটো নাভাবিব অনা অসমীয়া বা বিহাৰীৰ বিৰুদ্ধে নহয় এইটো টাৰ্গেট হ'ল হিন্দুৰ বিৰুদ্ধে আৰু তাতকৈ যদি আমি অধিক আলোচনা কৰিবলৈ যাওঁ এইটো টাৰ্গেট হ'ল ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে কেনেকৈ ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ নিৰ্বাচনত 82খন আসন একচেটিয়াভাৱে লাভ কৰিলে আৰু NDA 102খন আসন লাভ কৰিলে যি লেফ্ট ইছলামিক ইক'চিষ্টেম আছে তেওঁলোকে কেতিয়াও ভবা নাছিল যে বিজেপিয়ে ইমান বৃহৎ সংখ্যক আসন পাব কিন্তু পালে উপায়টো নাই পালে পোৱাৰ পাছত তেওঁলোকৰ ভিতৰি তেওঁলোক মানে জ্বলি উঠিল আজি সাধাৰণ এটা ঘটনাত তেওঁলোকে আপুনি চাব গোটেই ফেচবুক পেজৰ পৰা আৰম্ভ কৰি গোটেই মিয়া ফেচবুক পেজ তেওঁলোকে আকৌ মানে গোটেই জ্বলাবলৈ এটা প্ৰচেষ্টা হাতত লৈছে কিন্তু অসমীয়া মানুহ ইমান আৱেগিক যে অসমীয়াক বিহাৰীয়ে মাৰিলে অনা অসমীয়াই মাৰিলে অসমীয়া নপুংসক ইত্যাদি অসমীয়া মানুহে নিজেই লিখিছে নিজেই ফেচবুকত লিখিছে বহিৰাগতক খেদিব লাগে এতিয়া আপোনাৰ বা মোৰ আত্মীয় মোৰ বন্ধু বান্ধৱ বহুত দিল্লী মুম্বাই চেন্নাইত কৰ্মৰত তেওঁলোকতো তাত বহিৰাগত তেওঁলোকক যদি তাত বহিৰাগতবাদী খেদাই দিয়ে আমাৰ কেনেকুৱা লাগিব তাততো তেওঁলোকে এই দিল্লী জাতীয়তাবাদ তাৰ মাৰাঠী জাতীয়তাবাদেতো খেদাবলৈ বিচৰা নাই আমাৰ মানুহখিনিক আজি কত অসমৰ শিল্পী কলা কুশলী মুম্বাইত এষ্টাব্লিছ হৈছে তাততো এতিয়া অসমীয়া মানুহৰ অতীজৰে পৰা আটাইতকৈ ডাঙৰ কিছুমান ভুল আছে যি ভুলবোৰ মই ছ'চিয়েল মিডিয়াত বিভিন্ন সময়ত কৈছোঁ কিন্তু বৰ্তমান সময়ত ক'লে আমাক কয় যে ই মানে বিজেপি RSSৰ দালাল তাৰপিছত কয় যে ই বিহাৰী অনা অসমীয়াৰ আপোনাৰ নিতম্ব চেলেকা ইত্যাদি বিভিন্ন অশ্লীল বাক্যবান নিক্ষেপ কৰে কিন্তু তাৰ বাবে আমি কেইটামান বস্তু আমি অধ্যয়ন কৰিব লাগিব প্ৰথম কথাটো হ'ল আপুনি চাব আজি তাৰিখত যোনখন অসমীয়া ভাষাৰ অভিধান আছে মোৰ ঘৰ কামৰূপ জিলাৰ গুৱাহাটীত আপোনাৰো কামৰূপ জিলাৰ ঘৰ আপোনাৰো কামৰূপ জিলাত ঘৰ আপুনি চাব নুন নামনি অসমত নুন মানে হ'ল নিমখক নুন বুলি কোৱা যায় ভুজলুক মানে জলকীয়া
এই ভোজলোক বা নুন এই শব্দ দুটা অসমীয়া অভিধানত অন্তৰ্ভুক্ত কৰিব নোৱাৰে নেকি? নিশ্চিতভাৱে পাৰে, কিন্তু অসমীয়া অভিধানত অন্তৰ্ভুক্ত কৰা নাই। তাৰ কাৰণ হ'ল অসমীয়া অভিধান প্ৰণেতাসকলে ইচ্ছাকৃতভাৱে নামনি অসমক হেয় দৃষ্টিৰে চাই পেলাই নামনি অসমৰ শব্দ কিছুমানক অন্তৰ্ভুক্ত কৰা নাই। কিন্তু ইয়াৰ শব্দটোৰ অৰ্থ নাই নেকি? মান্যতা দিয়া উচিত, মান্যতা দিয়া নাই। আপুনি চাব ঐতিহাসিকভাৱে কিছুমান বৰ্তমানেও চলি আছে। কোনোবা এজন ৰাজনৈতিক নেতা যদি আহে, আপুনি লক্ষ্য কৰিব কেৱল ঢোল বজাই নাচনী কেইজনমানক লৈ আপোনাৰ প্ৰদৰ্শন এটা কৰে, কিন্তু বাগৰুম্বা এযোৰ কিয় লৈ যাব নোৱাৰে? কাৰ্বি নৃত্য এটা কিয় লৈ যাব নোৱাৰে? আমি যদি বড়ো ৰাভা কাৰ্বি সকলো ভাই ভাই হওঁ, তেতিয়াহ'লে বাগৰুম্বা এটা লৈ যাব লাগে, আপোনাৰ কাৰ্বি নৃত্য এটা লৈ যাব লাগে, কাৰ্বিৰ ফালিখন লৈ যাব লাগে, বড়ো আৰনাইখন লৈ যাব লাগে। আৰনাইখন কেইজনক সম্ভাষণ জনোৱা দেখিছে? নাই দেখা। এইবোৰ ঐতিহাসিকভাৱে অসমীয়া মানে মানুহখিনিৰ ভুল হৈছে। ভুল হোৱাৰ বাবে আজি তাৰিখত বড়োলেণ্ডৰ বড়োৱে নিজক অসমীয়া বুলি স্বীকৃতি নিদিয়ে, কাৰ্বি আংলঙৰ কাৰ্বিয়ে নিজক স্বীকৃতি নিদিয়ে, ডিমা হাছাও ডিমাছাই নিজক অসমীয়া বুলি স্বীকৃতি নিদিয়ে। তাৰ মূল কাৰণটো হৈছে যে অসমীয়া ভাষাৰ ডমিনেন্স অৰ্থাৎ আধিপত্য। আমি যিসকল মানুহে অসমীয়া ভাষা নকয় তেওঁলোকক অসমীয়া নহয় বুলি আমি উঠি পৰি লাগিছো ক'বলৈ। খুব সুন্দৰ শব্দ যে অনা অসমীয়া। তাৰ মানে কাৰ্বিয়ে অসমীয়া নকয়, কাৰ্বি আংলঙত তাৰ মানে অনা অসমীয়া নেকি? বড়োৱে অসমীয়া নকয়, তেওঁলোক সেই বুলি অনা অসমীয়া নেকি? যোনটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু স্বৰ্গদেউ চাওলুং চুকাফাৰ যি বৃহত্তৰ অসমীয়া জাতিৰ কনচেপ্ট আধুনিক সময়ত থানবান হৈ পৰিলে। শেহতীয়াকৈ বিধানসভা নিৰ্বাচনৰ সময়ত দেখিলো যে অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ এওঁলোকে তিনি গগৈৰ ব্যাখ্যা উলিয়ালে। বৰ অসম তিনি গগৈৰ লগত তিনি চুতীয়া নাই কিয়, তিনি কলিতা নাই কিয়, তিনি মৰাণ কিয় নাই, তিনি মটক কিয় নাই? কোনে আজি তাৰিখত কোন জনগোষ্ঠীৰ আধিপত্য মানি চলিব? শেহতীয়াকৈ মই এটা নিউজ চেনেল টক শ্ব'ত কৈছো যে তিনি গগৈৰ আধিপত্য বেলেগ জনগোষ্ঠীটো বাদেই হাতঘড়ী আহোম বুঢ়াগোহাঁই বৰগোহাঁয়ে মানি নলয় তিনি গগৈৰ আধিপত্য। তেনে ক্ষেত্ৰত এই তিনি গগৈৰ যি ধাৰণা সৃষ্টি কৰা হ'ল, তেওঁলোকেতো বৃহত্তৰ অসমীয়া জাতিটো থানবান কৰি দিলে। আৰু আপোনাৰ আহোম অসমীয়া নহয়, তেওঁলোক সেই মানে অখিল গগৈ মানে ৰাজনৈতিক সভাৰ মঞ্চত ক'বলৈ ধৰিলে, আপোনালোকে জয় শ্ৰীৰামক ভোট দিব নে জয় আই অসমক ভোট দিব? অখিল গগৈ পাহৰি গ'ল যে অখিল গগৈৰ যি পূৰ্বপুৰুষ স্বৰ্গদেউ চাওলুং চুকাফা আহোম স্বৰ্গদেউসকলে কি নিৰ্মাণ কৰিছিল অসমত? শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল। কিন্তু তেওঁলোকে কেতিয়াও মছজিদ বা গীৰ্জা নিৰ্মাণ কৰা নাছিল। তেওঁলোক হাতৰাজ মাৰি একৰাজ কৰিছিল। না তেওঁলোকৰ ভাষা জাপি দিলে, না ধৰ্ম জাপি দিলে। এই সমগ্ৰ সনাতন হিন্দু ধৰ্মৰ লগত আহোম স্বৰ্গদেউসকল মিলি গ'ল, অৱগাহন কৰিলে। কিন্তু আজি তেওঁলোকৰ বংশজ হৈ পেলাই অখিল গগৈহঁতে এই অসমীয়া সনাতনী পৰিচয়ৰ পৰা শিপাৰ পৰা মুক্ত হ'বলৈ বিচাৰি যিসমূহ চিন্তা চৰ্চা নতুন প্ৰজন্মৰ মাজত আগবঢ়াই দিছে, এই স্বাভাৱিকতেই অসমীয়া জাতিটোক থানবান কৰি লৈ গৈছে। যথেষ্ট গুৰুত্বপূৰ্ণ কথা যে শিপাৰ পৰা মুক্ত হৈ যি আচলতে থানবানৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। আৰু এয়াই কিন্তু সঁচা। আমি এটা কথা উল্লেখ কৰিব লাগিব যে যি আচলতে চেৰাব ভাটিত যি বাৰে বাৰে চেৰাব ভাটিৰ যি ঘটনা, সেই ঘটনাই কিন্তু এতিয়া এটা নতুন ৰূপ লোৱা আমি দেখিবলৈ পাইছোঁ। কাৰণ কিয় সেই নিৰ্বাচনৰ সময়ত যি আচলতে বিষবাষ্প তেওঁলোকে বিয়া পাব নোৱাৰিছিল, সেই একেটা কাম কিন্তু এতিয়া আৰম্ভ কৰিছে আমি যদি চাওঁ। আৰু এয়া কিন্তু বোধহয় আৰম্ভণি। মই এটা কথা কৈছোঁ যে অসমীয়া গৌবেগ ধ্বনি দিয়াটোত মই গ্ৰহণ কেতিয়াও নকৰোঁ। কিন্তু প্ৰকৃত যদি আমি অসমীয়াৰ সংজ্ঞাটো চাব যাওঁ, তেতিয়াহ'লে আমি আমাৰ বজাৰ দখল কৰিব পৰা নাই, আজি আমাৰ পথাৰ আমি দখল কৰিব পৰা নাই। আৰু এই দুইটা বস্তুৱে আমি যদি চাওঁ, মিয়া বিহাৰী এইসকলে কিন্তু অসমত গিজ গিজাই থাকি দখল কৰি লৈছে। আৰু তাৰ কিন্তু আজিৰ তাৰিখত যি আমি অপমানিত হৈছোঁ অসমীয়া শব্দটোক লৈ বা অনা অসমীয়া বা অসমীয়া গৌবেগ যি ধ্বনি পাইছোঁ, সেয়া কিন্তু সেই তাৰ পৰাই আৰম্ভ হৈছে, য'ত শিপা আচলতে পাহৰি গ'ল। গতিকে এই ক্ষেত্ৰত যি আচলতে বজাৰ আমি দখল কৰিব পৰা নাই, তেওঁলোকে বজাৰখন দখল কৰিছে, তেওঁলোকে সামগ্ৰীটো বিক্ৰী কৰিলেহে আমি খাব পাওঁ। আপুনি মই সৰু এটা উদাহৰণ দিম। এতিয়া আমি যদি চাওঁ, এতিয়া গুৱাহাটীত লিচিৰে ভৰি পৰিছে, লিচু। আৰু সেই লিচু মই বিভিন্নজন বেপাৰীক মই সুধিলোঁ যে ক'ৰ লিচু? তেওঁলোকে এটা কথা ক'লে যে এয়া তেজপুৰৰ লিচু। কিন্তু তাৰ মাজত মই খুব দুখেৰে ক'ব লাগিব, আমাৰ এজন অসমীয়া বেপাৰীয়ে ক'লে যে তেজপুৰৰ নহয়,
এই লিচু বিহাৰৰ পৰা আহিছে আৰু খানাপাৰাত আপুনি ভৰ্তি হৈ আছে লিচু এতিয়া যদি চায় গতিকে এই বজাৰ য'ত দখল কৰিব নোৱাৰিলো তো তাত তেওঁলোকৰ দপদপনি হ'বই নিশ্চিতভাৱে আৰু যিটো স্থানত গৈছে তাত গৰিষ্ঠ সংখ্যকে তেনেধৰণৰ বেপাৰীসমূহেই আছে গতিকে এই ক্ষেত্ৰত কিন্তু জিতেন্দ্ৰ খালৈ মই জিতেন্দ্ৰ খালৈক এটা আচলতে এটা জাষ্ট প্ৰতীক হিচাপেহে আচলতে হ'ল কিন্তু সমগ্ৰ তাৰ ব্যৱস্থাপনাটোৰ বা সেই গোটেই ঘটনাটোৰ আঁৰত কিন্তু অইন শক্তি যে আছে সেই কথা কিন্তু সকলোৱে ইতিমধ্যে গম পাইছে আৰু গতিকে অইন শক্তিটো আমি জানো কাৰণ অইন শক্তিটো হ'ল অসম জাতীয় পৰিষদ অসম জাতীয় পৰিষদৰ সমৰ্থনত এগৰাকী মুছলমান মহিলাই কৈছিল যে অসম আমি জাতীয় পৰিষদ কিয় অহাটো বিচাৰো যে আমি গো মাংস খাব পাম গো মাংস বৈধ হ'ব তেওঁ স্পষ্টভাৱে কৈছিল নিৰ্বাচনৰ সময়ত অসম জাতীয় পৰিষদ কংগ্ৰেছ এইবোৰ চব লেফ্ট ইছলামিক ইক'চিষ্টেমৰ এজেণ্ট হয় গতিকে এই বজাৰ দখল কৰিব নোৱাৰা এটা ব্যৱস্থাপনাত আমি অসমীয়া শব্দটো আমি অসমীয়া অনা অসমীয়া আমাক গালি দিছে কিমান দূৰ গ্ৰহণযোগ্য বুলি আপুনি ভাবে এতিয়া চাওক অসমীয়া মই আগতেই কৈছোঁ যে মই প্ৰথম অসমীয়া নহয় মই এই মুহূৰ্তত যোনটো ভাষা কৈ আছোঁ সেই ভাষাৰ 90% অধিক শব্দ প্ৰাচীন ভাৰতৰ আটাইতকৈ পুৰণি ভাষা সংস্কৃতৰ পৰা উদ্ভৱ হোৱা মই প্ৰথম এগৰাকী হিন্দু তাৰ পাছত মই ভাৰতীয় এই কথাটো ক'লে বহুত মানুহ জকি উঠে এতিয়া বহু মানুহ কিয় জকি উঠে আপোনাক মই কওঁ তেওঁলোকে ভাবে যে ভাষাটো জাতি গঠনৰ প্ৰধান সূত্ৰ নহয় সভ্যতা আৰু সংস্কৃতি জাতি গঠনৰ প্ৰধান সূত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি নৱবৈষ্ণৱ ধৰ্মই কওঁ বা একশৰণ হৰিনাম ধৰ্মই কওঁ এইটো আকাশৰ পৰা পৰা নাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সনাতন হিন্দু ধৰ্মৰ বিভিন্ন গ্ৰন্থ বেদ উপনিষদ পুৰাণ অধ্যয়ন কৰি মন্থন কৰি এখন হৰিনাম ধৰ্ম সৃষ্টি কৰিছে আজি বহুতে শংকৰদেৱ গুৰুজনাক লৈ পেলাই কয় যে শংকৰদেৱ গুৰুজনা ভাৰতীয় নহয় শংকৰদেৱ গুৰুজনাই তেওঁ অজস্ৰ অম্লান সাহিত্য লিখি থৈ গ'ল কোনো এটাও অসমীয়া শব্দ বা অসম শব্দৰ অৱতাৰণা কৰা নাই তেওঁ কি কৈ থৈ গৈছে ধন্য ধন্য ভাৰত বৰিষ ধন্য ধন্য কলিকাল নৰতনু ভাল এয়া শংকৰদেৱ গুৰুজনা ৰাষ্ট্ৰবাদী আৰু গুৰুজনা বোলে হিন্দুত্ববাদী নহয় দুদিনমানৰ পাছতো শংকৰদেৱ গুৰুজনাক কিছুমানে সাংস্কৃতিকভাৱে মুছলমান আছিল বুলি ক'বলৈ যাব একেশ্বৰবাদৰ লাইনত সেইদিন আহি আছে গুৰুজনাই কীৰ্তনত লিখি থৈ গৈছে জয় জয় ৰাম জয় শ্ৰীৰাম জয় সনাতন হৰিহে অৰ্থাৎ গুৰুজনাই সনাতন হিন্দু ধৰ্মৰ গুণানুকীৰ্তন কৰি থৈ গৈছে এই লেফ্ট ইছলামিক নেৰেটিভে বিভিন্ন ষড়যন্ত্ৰ বিভিন্ন কৌশল অৱলম্বন কৰিছে অসমীয়া সনাতনী সমাজক নিজৰ শিপাৰ পৰা বিচ্ছিন্ন কৰা আৰু অসমীয়া জাতিটোক থানবান কৰা আৰু এই প্ৰচেছৰ এটা চিম্বল হ'ল জিতেন্দ্ৰ হালৈৰ দৰে ব্যক্তি আৰু কালিৰ ঘটনা এটা বিক্ষিপ্ত ঘটনা কিন্তু বিক্ষিপ্ত যদিও এইটো এটা ষড়যন্ত্ৰমূলক এয়া আৰম্ভণিহে আৰু তাতকৈ আমি কি দেখিবলৈ পাম এইখিনিতে অইন এটা প্ৰশ্ন মই আপোনাক কৰিব লাগিব আৰু সেই প্ৰশ্নটো হৈছে যে চাওক আমি সাধাৰণতে এটা আইন ব্যৱস্থা আছে দেশৰ আৰু সেই আইন ব্যৱস্থাৰ গণ্ডিৰ ভিতৰত থাকে আমি কিছু কাম কৰিব লাগে আৰু আইন হাতত তুলি লোৱা কাৰ্য আমি কোনেও কৰিব নালাগে বুলি ইতিমধ্যে আমি সকলোবিলাক সচেতন ব্যক্তিয়ে জানো গতিকে মই তেখেতে তাত ড্ৰাগছ ধৰিব গৈছে গাঞ্জা ধৰিব গৈছে তেওঁ সমাজ সচেতক হিচাপে যিখিনি কাম কৰিব গৈছে তাক আমি ধন্যবাদ দিছোঁ তেওঁক আমি সন্মান জনাইছোঁ এইটো বিষয়টো গোটেই বিষয়টো কিন্তু তেওঁৰ এটা দায়িত্ব আছিল নে নাই কাৰণ আমি যদি ভিডিঅ'সমূহ চাওঁ যিখিনি সামাজিক মাধ্যমত প্ৰচাৰ হৈছে তাত তেওঁ এটা কথা কৈছে যে মই বহুত জানো পুলিচতকৈ বেছি ইনফৰমেশ্যন মোৰ তাত আছে তো এই ক্ষেত্ৰত তেওঁতো পুলিচক দিব লাগিছিল বা পুলিচ তেওঁৰ লগত লৈ যাব লাগিছিল তো এইটো এটা ভুল হৈছে নাই নিশ্চিত হয় বোল এই মৰেল পুলিচিং অসমত বিগত সময়ত আমি দেখিছোঁ যে মৰেল পুলিচিংটো যথেষ্ট বাঢ়িছে আপুনি চাব যে বিভিন্ন জাতীয় সংগঠনে 31 ডিচেম্বৰ দিনাখন ঘোষণা কৰে যে আমুক হোটেলত অনৈতিক কাম চলিব নোৱাৰিব আমুক হোটেলত মদ খাব নোৱাৰিব আমুক কৰিব নোৱাৰিব তামুক কৰিব নোৱাৰিব তেওঁলোক মৰেল পুলিচিঙৰ একোটা গাইডলাইন দিয়ে এতিয়া কোনোবাই এখন 5 ষ্টাৰ হোটেলত আপোনাৰ মোৰ দৰে এগৰাকী সাংবাদিক যোৱাৰ কোনো যোগ্যতাই নাই প্ৰৱেশ কৰাৰ তাৰ যি দাম আজি এখন হোটেলৰ বন্ধ কোঠাত কি হৈছে 31 ডিচেম্বৰ নিশা আমি তাত গৈ পেলাই ভাঙি চিঙি উলিয়াই গৈ পেলাই তোমালোকে অনৈতিক কাম কৰিছা চোৱাৰ কি প্ৰয়োজন আছে সমাজ পৰিৱৰ্তন হৈছে আৰু যুগৰ পৰিৱৰ্তনক আমি কিছুমান ক্ষেত্ৰত গ্ৰহণ কৰিব লাগিব আজি আপুনি লক্ষ্য কৰক আপোনাৰ বেংকৰ ট্ৰেনজেকশ্যন কমি গৈছে কাৰণ কিয় ট্ৰেনজেকশ্যন কমি গৈছে বিভিন্ন ইউপিআই পেমেণ্ট চিষ্টেম আহিছে আমি পুৰণা যদি বেংকিং চিষ্টেমটোত লক্ষ্য কৰোঁ মোক
এইটোৱে লাগিব। এতিয়া AI যুগ হৈছে, AI যুগত আপুনি নিজে জানে মই এসময়ত অনুবাদৰ যোগেদি যথেষ্ট সহায় কৰিছিলোঁ, হয়। কিন্তু এতিয়া মোৰ অনুবাদৰ পৰা এটকাও নাহে। কিয় এটকাও নাহে? কাৰণ এইটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে পাই যায়, ট্ৰেন্সলেট হৈ যায় অসমীয়াৰ পৰা ইংৰাজী, ইংৰাজীৰ পৰা অসমীয়া। এই সলনি হৈছে, সেই বুলি মই AIক গালি পাৰিম নেকি? মাজতে যে অজয় ফুকন বুলি এজনে যে আপোনাৰ তথাকথিত শিল্পীয়ে বোলে AI গান নিষিদ্ধ কৰিব লাগিব। তেওঁ কি মূৰ্খৰ স্বৰ্গত বাস কৰিছে নেকি? আজি মোৰ AI অহাৰ লগে লগে মোৰ এটা চ'ৰ্চ অফ ইনকম বন্ধ হৈ গ'ল, কিন্তু সেই বুলি মই AI নিষিদ্ধ কৰা, AI নালাগে বুলি ক'ম? গোটেই সামগ্ৰিক বিষয়টো আচলতে আমি সময়ৰ লগত মিলাই চলিবই লাগিব। যিটো এটা সময় আছে, ট্ৰেণ্ড আহিছে, সেইটো আমি যাব লাগিব। কিন্তু আমি এইখিনি সময়ত অকণমান আগত আপুনি কৈছে শিপা পাহৰি যোৱা কামখিনি আমি কৰিছোঁ, আৰু সেইটো একদম সঁচা কথা। কাৰণ কিয় আপুনি চাওক, আজিকালি মই বিহু কথাখিনিক লৈ আহিছোঁ অলপ, আৰু যিহেতু এই বিষয়বিলাক আচলতে চৰ্চাৰ শেষ নহয়, তথাপি কিন্তু সামগ্ৰিকভাৱে এই গোটেই কথাখিনি কিন্তু ইয়াত ক্ৰিয়া কৰে। বিহু আমি যদি চাওঁ, আমি বিহু বুলি ক'লে আমি মঞ্চ বিহুটোকে এতিয়া ধৰি লওঁ, কিন্তু বাকী ক্ষেত্ৰততো বিহুটো আমি কোনোদিন 1 তাৰিখততো বিহু উৰুৱা উৎসৱ বা বিহুৰ ৰিলেটেড কোনো কথাই আমি চিন্তা নকৰোঁ। গতিকে আমি নিজৰ সংস্কৃতিক আমি নিজেই বাদ দিছোঁ। গতিকে জিতেন্দ্ৰ খালৈক এটা প্ৰতীকী হিচাপে লৈ অসমীয়া অনা অসমীয়া এই শব্দটোৰ মাজত এটা যি বিভ্ৰান্তিমূলক আৰু সমগ্ৰ বিষয়টো এটা বিষবাস্প ছটিওৱাৰ যি আচলতে এক বীজ ৰোপণ কৰাৰ অপচেষ্টা কৰিছে, এই কিন্তু আচলতে সমাজ ব্যৱস্থাটোৰ কাৰণে এটা ভয়াৱহ দিন। এতিয়া আপুনি এটা চাব দেই, অনা অসমীয়া এই নেৰেটিভ এসময়ত আপোনাৰ অসমৰ বিভিন্ন ইটা ভাটাত বিহাৰী সম্প্ৰদায়ৰ শ্ৰমিকে কাম কৰিছিলে। তাত পৰেশ বৰুৱাৰ আলফাৰ CNC পৰেশ বৰুৱাৰ আক্ৰমণ হ'ল। কিয় হ'ল আক্ৰমণ, মই সেইটোও কৈছোঁ শুনক। পৰেশ বৰুৱা এসময়ত ৰেলৱে বিভাগৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল। তেওঁ কোনোবাই ব্যক্তিগত সংঘাতত বিহাৰী সম্প্ৰদায়ৰ লগত কাজিয়া লাগিছিল। বিহাৰী সম্প্ৰদায়ে তেতিয়াৰ দিনত আৰু কথা, তেওঁ আলফালৈ যোৱাৰ পূৰ্বে তেওঁক লেট্ৰিনৰ গাঁতত পেলাই গৰু পিটন দিয়া বুলি যে কয়, গৰু পিটন দিছিল। তাৰ পাছত তেওঁ বিহাৰী বিদ্বেষ তেওঁ সৃষ্টি হ'ল। পৰৱৰ্তী সময়ত অসমৰ ইটা ভাটাত থকা আপোনাৰ বিহাৰী শ্ৰমিকসকলক কোনো কাৰণ নোহোৱাকৈ নিৰীহ শ্ৰমিকসকলক হত্যা কৰা হ'ল। সেই হত্যা কৰাৰ পাছত বিহাৰী শ্ৰমিকবোৰে প্ৰাণৰ মমতাত অসম ত্যাগ কৰি বিহাৰলৈ গুচি গ'ল। এতিয়া কথাটো হ'ল, বন্ধ হ'ব লাগিছিল যে বিহাৰী শ্ৰমিকসকল নাই, যিসকলে ইটা বনাইছিল বিহাৰী শ্ৰমিক, কিন্তু ইটা ভাটাসমূহ বন্ধ নহ'ল। এই ইটা ভাটাসমূহৰ সেই বিহাৰী শ্ৰমিকৰ স্থান ল'লে এই অবৈধ বাংলাদেশী মুছলমানে। আৰু আজি একেই পৰিঘটনা হ'বলৈ গৈ আছে চেৰাবভাটিত। চেৰাবভাটিত আজি যদি সঁচাকৈ কোনোবা বিহাৰী মানুহে গাঞ্জা বা ভাঙৰ বেপাৰ কৰিছে, তেতিয়াহ'লে এই জিতেন্দ্ৰ হালৈৰ দৰে প্ৰতীক কিছুমানে আপোনাৰ তাত তেওঁলোকক খেদাই পেলাই হয় মিয়াক আপোনাৰ কৰিব। এতিয়া আমিও জানো ভৰলুমুখৰ আপোনাৰ শান্তিপুৰ চুইচ গেটৰ ওচৰত অজস্ৰ মিয়া যুৱকে আৰু যুৱতীয়ে আপোনাৰ ড্ৰাগছৰ বেপাৰ কৰে, ভাঙৰ বেপাৰ কৰে। সেইবোৰক হাত দিব নোৱাৰে। কিয় হাত দিব নোৱাৰে জানে নাই? বিহাৰীক হাত দিব পাৰে কাৰণ হিন্দু মানুহ, বিহাৰী যদিও তেওঁলোক হিন্দু মানুহ আৰু সহনশীল, কিন্তু মিয়াক যদি আক্ৰমণ কৰিবলৈ যায়, কি কৰিব জানেন নাই? এই বাংলাদেশত যোনটো কৰি আছে, শৰ্ট টাৰ্ণছে জুদা হৈ যাব। আৰু অসমীয়া জাতীয়তাবাদ এই শৰ্ট টাৰ্ণছে জুদা হৈ যাব। এই তাৰ ভয়ত মিয়াৰ বিৰুদ্ধে কথা নকয়। শেহতীয়াকৈ আপোনাৰ নলবাৰীৰ এগৰাকী ছোৱালীক লাভ জেহাদীয়ে মাৰিলে, এজন সদৌ অসম ছাত্ৰ সন্থাৰ হেৰিকটো সানি খুচি মাৰি দিলে। তাৰ পাছত সদৌ অসম ছাত্ৰ সন্থাই এই যোনগৰাকী লাভ জেহাদীৰ ঘৰৰ পৰা 20 কিলোমিটাৰ দূৰৰ আপোনাৰ নলবাৰী হৰি মন্দিৰত আপোনাৰ অসম পুলিচ হাই ন্যায় বিচাৰ লাগে, তেওঁলোকে চিঞৰি আছে। এয়াই সদৌ অসম ছাত্ৰ সন্থাৰ দৰে কিছুমান নপুংসক আৰু ভণ্ড সংগঠনৰ বাবে আজি মিয়া মুছলমানৰ এই আগ্ৰাসন চলাবলৈ সক্ষম হৈছে। আজি আপোনাক আৰু এটা কথা কওঁ, অসমৰ 6 লাখ বিঘা ভূমিত নামঘৰ সত্ৰ বনভূমি মিয়াই বেদখল কৰি ৰাখিছে। আৰু এয়া মই কোৱা তথ্য নহয়, এয়া হৰিশংকৰ ব্ৰহ্ম কমিটিয়ে মুখ্যমন্ত্ৰী মহোদয়ক দাখিল কৰা প্ৰতিবেদনত লিখা আছে। 6 লাখ বিঘা ভূমি, অলপ ভূমি নহয়। আজি বিহাৰীয়ে মাৰোৱাৰীয়ে কিমান মাটি দখল কৰিছে? নাই কৰা। এতিয়া মই যিখিনি স্থানত থাকোঁ, আমাৰ এই বেলতলা বা এই গোটেই গুৱাহাটীখনে পূৰ্বতে বড়ো, কাৰ্বি আৰু ৰাভা সম্প্ৰদায়ৰ মানুহ আছে। আপুনি নিশ্চয় অৱগত, আপুনিও গুৱাহাটীৰ। আজি এওঁলোকে এই জনজাতীয় মানুহখিনিয়ে উজনি অসমৰ পৰা নামনি অসমৰ পৰা অহা, উজনি বা নামনি অসমৰ পৰা অহা
বিভিন্ন মানুহক তেওঁলোকৰ মাটি বিক্ৰী কৰিলে। কি উজনি নামনি অসমৰ মানুহে ইয়াত কি দখল কৰিছে নেকি? মানে মাৰপিট কৰি জনজাতীয় মানুহক মাৰপিট কৰি খেতিটো দিয়া নাই, খেতিটো দিয়া নাই, তেওঁলোকে বিক্ৰী কৰিছে। উইলিংলি বিক্ৰী কৰিছে। আজি যিসমূহ আপোনাৰ মানে বিহাৰী বা মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহৰ মাটি আছে, তেওঁলোকেতো কাকো মানে মাৰপিট কৰি মাটি লোৱা নাই, কোনো স্থানীয় ব্যক্তিক তেওঁলোকে কিনি লৈছে, লিগেল প্ৰচেছত কিনিছে। কিন্তু মিয়াইটো লিগেল প্ৰচেছত লোৱা নাই, তেওঁলোকে অবৈধ দখল কৰিছে। আজি একেখন ঠাইতে ডাঙৰ হোৱা এজন মোৰ বন্ধু এজনক কাইলৈ তেওঁ ভাষাটো কয়, তেওঁ হিন্দী ভাষাটো কয়, তাৰ বাবে যদি তেওঁক বিহাৰী বুলি আমি অপমান কৰোঁ, আৰু মিয়াজনক যদি আমি মানে ইছলামিক ব্ৰাদাৰহুড আছে, তেওঁলোকৰ বেকত গোটেই ইছলামিক কাণ্ট্ৰি আছে, ভয়ত পেপুৱা লাগি থাকোঁ, তেনেকুৱা মানসিকতা হ'লেতো আমাৰ জাতীয়তাবাদ সম্পূৰ্ণভাৱে ভণ্ড, আৰু অসমৰ জাতীয়তাবাদটো সম্পূৰ্ণ ভণ্ডামি। আজি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা, অসম জাতীয় পৰিষদৰ পৰা আৰম্ভ কৰি যিসমূহ জাতীয় সংগঠন আছে, তাত প্ৰতিজন নেতাই পিন্ধি থকা শ্বাৰ্টটো, পিন্ধি থকা পেণ্টটো, চ'ৰ্চ অফ ইনকাম কওকচোন, ক'ৰ পইচা দি তেওঁলোকে কিনিছে? তেওঁলোকে IT ফাইলটো ৰাজহুৱা কৰকচোন, তেওঁলোকৰ চ'ৰ্চ অফ ইনকাম কি, সেইটো দেখুৱাবলৈ তেওঁলোকৰ সাহস নাথাকে। আচলতে এই সমগ্ৰ বিষয়টো মই বাৰে বাৰে কৈছোঁ, এই চৰ্চাৰ খুব কম সময়ত চৰ্চা নহয়, তথাপিতো কিন্তু যথেষ্টখিনি কথা আমি এই অনুষ্ঠানটোত আমি চৰ্চা কৰিলোঁ। আৰু এটা কথা মই আপোনাক সুধিব লাগিব, সেই প্ৰশ্নটো হৈছে যে অসমীয়াৰ সংজ্ঞা কি আচলতে? জ্যেষ্ঠ সাংবাদিক হিচাপে মই আপোনাক সেই প্ৰশ্নটো কৰিছোঁ, অসমীয়াৰ সংজ্ঞাটো ক'ত? এই যে আমি অসমীয়া 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 কৈ আছোঁ, হয়, যিটো জিতেন্দ্ৰ খালেৰ নিচিনা ব্যক্তি আচলতে আমি যদি চাওঁ, তেওঁ যিযোৰ সাজ পোছাক, মই বাৰে বাৰে কৈছোঁ এইটো প্ৰতীক, আমি প্ৰতীকটো লৈয়ে কথাখিনি পাতিব লাগিব। আমি তেওঁক দোষাৰোপ কৰা নাই, অসমীয়া গৌবেগ ধ্বনি দিয়াক মই অন্তৰেৰে দুখ প্ৰকাশ কৰিছোঁ, কিন্তু অসমীয়াৰ সংজ্ঞা ক'ত আচলতে? কেৱল অসমীয়া ভাষা স্পষ্টভাৱে ক'লেই তেওঁ অসমীয়া হ'ব নোৱাৰে। অসমীয়া ভাষা আজিৰ তাৰিখত মিয়া মুছলমানেও স্পষ্টভাৱে কয়। মিয়া মুছলমানৰ বাবে অসমীয়া ভাষা পাছপৰ্ট। এতিয়া মই যদি মোৰ সুবিধাৰ বাবে আজি কেৰেলাত গৈ পেলাই মই কেৰেলাৰ ভাষাটো শিকি লওঁ, বা আজি চাইনাত গৈ পেলাই মই নিজৰ চাইনিজ ভাষাটো শিকি লওঁ, তেতিয়াহ'লে মই চাইনিজ হৈ নাযাওঁ, মই কেৰেলিয়ানো হৈ নাযাওঁ, মই এই খাৰ খোৱা অসমীয়াই হৈ থাকিব লাগিব। আজি বহু মানুহে আপোনাৰ এইটো কি কয়, মিয়া মুছলমানসকলে আপোনাৰ নিজৰ সুবিধাৰ বাবে অসমীয়া ভাষাটো শিকি লৈছে, অসমীয়া মাধ্যমতো পঢ়িছে। সেয়েহে অসমীয়া সংজ্ঞা যদি আমি ক'বলৈ যাওঁ, যিয়ে এই অসমৰ সনাতন সংস্কৃতি আৰু সভ্যতাৰ প্ৰতি যাৰ অন্তৰত চেতনা আছে, সন্মান কৰে, তেওঁলোকে অসমীয়া। অসমীয়া ভাষা ক'লে অসমীয়া হ'ব নোৱাৰে। হয়, এই কথাখিনি আমি আচলতে মই বাৰে বাৰে কৈছোঁ যে চৰ্চাৰ শেষ নাই, কিন্তু এই যে সংজ্ঞাৰ যি আচলতে ধাৰণা, হয়, আমি যদি সভ্যতা সংস্কৃতিক যদি আমি ঠিকে ঠাকে ৰাখিব নোৱাৰোঁ, সংৰক্ষণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কিন্তু আমাৰ জাতীয় যি অসমীয়া যি চেতনাবোধ, সেই চেতনাবোধ কিন্তু আমি থকা বুলি আমি ক'লেও ভুল হ'ব। আৰু এই ক্ষেত্ৰত কিন্তু সংগঠনখিনিৰ যথেষ্টখিনি কৰণীয় আছে, আৰু আজিৰ তাৰিখত সেইখিনি ক'ৰবাত নহয় ক'ৰবাত ফেইল হৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? চাওক, জাতীয় সংগঠনবোৰ 1985 চনৰ 15 আগষ্টৰ পৰা ফেইল হয়। যেতিয়া 1985 চনৰ 15 আগষ্টৰ ৰাতিপুৱা ৰাজীৱ গান্ধীৰ লগত সদৌ অসম ছাত্ৰ সন্থা, অসম গণসংগ্ৰাম পৰিষদে তথাকথিত এখন চুক্তি কৰিছিল, আছাম একৰ্ড, অসম চুক্তি, তাত অসমৰ জনগণক সুধি তেওঁলোকে 1971 চন ভিত্তিবৰ্ষ কৰিছিল নেকি? নাই কৰা। গোটেই সমগ্ৰ ভাৰতবৰ্ষত বিদেশী বহিষ্কৰণৰ ভিত্তিবৰ্ষ 1951 আৰু অসমত 1971। কেনে এটা দ্বৈত মানদণ্ড! তেওঁলোকে কেৱল নিজৰ সুবিধাৰ বাবে ইলেকশ্যন খেলাৰ বাবে ভৱিষ্যতে মন্ত্ৰী বিধায়ক হোৱাৰ তাৰণাত তেওঁলোকে চকু মুদি আৰু সেই অসম একৰ্ড কৰি থৈ আহিল, যাৰ বাবে 20 বছৰ অবৈধ বাংলাদেশী মুছলমানৰ বোজা এই অসমে আজিও ল'ব লগা হৈছে। সেই ক্ষেত্ৰত কিন্তু মাত নামাতে। সদৌ অসম ছাত্ৰ সন্থাই মাত নামাতে, অসম সাহিত্য সভাই মাত নামাতে, বিভিন্ন জাতীয়তাবাদী সংগঠন বুলি দাবী কৰা সকলেও মাত নামাতে। সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাইতো আমচুৰ সুৰত সুৰ মিলাই 1971 চন আপোনাৰ নাগৰিকত্ব ভিত্তিবৰ্ষ হ'ব লাগে বুলি মহামান্য উচ্চতম ন্যায়ালয়ত তেওঁলোকে শপতনামা দাখিল কৰিছে। এইবোৰতো অসমৰ জাতীয় সংগঠন হ'ব নোৱাৰে, এইবোৰ জাতীয় শত্ৰু। আৰু এই জাতীয় শত্ৰুবোৰক অসমৰ ৰাইজে চিনি পাবলৈ সক্ষম হ'বই লাগিব, ইয়াৰ বাহিৰে কোনো গত্যন্তৰ নাই। আমি আচলতে অনুষ্ঠান সামৰিব লাগিব, কিন্তু তাৰ পূৰ্বে আমি অইন এটা প্ৰশ্ন আমাৰ জ্যেষ্ঠ সাংবাদিক বিশ্বজিৎ দাসক মই কৰিব খুজিছোঁ, আৰু সেই প্ৰশ্নটো হৈছে যে মই বাৰে বাৰে কৈছোঁ যে এটা আমি যদি চাওঁ, আমাৰ ইতিমধ্যে অসমীয়াৰ সংজ্ঞাৰ লগত সাঙুৰ খাই পৰা এটা কথা হৈছে পথাৰ আমাৰ, বজাৰ আমাৰ। পথাৰ থাকিলে বজাৰ থাকিব, বজাৰ থাকিলেহে আমি জীয়াই থাকিম। আৰু এই ক্ষেত্ৰত কিন্তু আমি যদি চাওঁ, আচলতে সফল আজিৰ তাৰিখতো হোৱা নাই, কাৰণ বজাৰ দখল কৰিছে
এই অনা অসমীয়া শব্দটোৱে মই ব্যৱহাৰ কৰিছোঁ, অনা অসমীয়া লোকে। হয়। আৰু যি পথাৰ, সেই পথাৰ কিন্তু অনা অসমীয়া লোকেই কিনি কিনি গৈ আছে। আৰু অসমীয়াই বিক্ৰী কৰিছোঁ, অসমীয়াই বজাৰত আমি বস্তু বিক্ৰী কৰিলে আমাৰ ষ্টেটাছ বেয়া হ'ব বুলি আমি নকৰোঁ। তো এই ক্ষেত্ৰত এজন সাংবাদিক হিচাপে যথেষ্ট দীৰ্ঘদিনীয়া পৰিক্ৰমা আপুনি সাংবাদিকতা কৰিলে, এই সমগ্ৰ ব্যৱস্থাটোত আপুনি কি দেখিলে? আৰু শেষত এই প্ৰশ্নটো আচলতে যিটো মই কৰিছোঁ, এই প্ৰশ্নটোৰ লগত সংগতি ৰাখি মই আৰু এটা কথা আপোনাক সুধিছোঁ, যে সেই কথাটো হৈছে যে আইন, মই বাৰে বাৰে কৈছোঁ যে আইন আমি হাতত তুলি লোৱা কাৰ্য কৰিব নালাগে। যদিহে পুলিচ লগত থাকিল হয়, তেতিয়াহ'লে চাগে জিতেন্দ্ৰ খাইলৰ নিচিনা অসমীয়া লোকজনক, সমাজ সচেতকজনক কোনেও আক্ৰমণ কৰিব নোৱাৰিলে হয়। গতিকে এই সমগ্ৰ কথাটো সন্দৰ্ভত কি ক'ব, তাৰপিছত আমি আমাৰ অনুষ্ঠান সামৰিম। প্ৰথমটো হ'ল পথাৰ। যেতিয়া ক্ষমা কৰিব, যেতিয়া আপোনাৰ জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত লিটিল বয় আৰু ফেট বয় নামৰ দুটা পৰমাণু বোম পেলোৱা গ'ল, জাপান সম্পূৰ্ণভাৱে বিধ্বস্ত হৈ গ'ল, অজস্ৰ মানুহ মৰিলে। যিসমূহ মানুহ জীয়াই থাকিল তেওঁলোক তেজস্ক্ৰিয় বিকিৰণৰ ফলত পংগু হ'ল, বিকলাংগ হৈ পৰিল। সেই সময়ত জাপানৰ সমস্ত জনসাধাৰণে জাপান চৰকাৰক এটা অনুৰোধ জনাইছিল। অনুৰোধটো আছিল যে আমি শাৰীৰিকভাৱে অক্ষম, আমি নিজৰ খাদ্যবস্তু খেতিপথাৰ কৰিব নোৱাৰা অৱস্থা, আপোনালোকে অন্ততঃ আমাৰ খাদ্যবস্তুটো আমদানি কৰিব লাগে বিদেশৰ পৰা। তেতিয়া জাপান চৰকাৰৰ এটা ঐতিহাসিক সিদ্ধান্ত আছিল যে যি জাতিয়ে নিজৰ প্ৰয়োজনীয় খাদ্যবস্তু উৎপাদন কৰিব নোৱাৰে, তেনেকুৱা এলেহুৱা জাতি বিশ্ব ইতিহাস থকা অনুচিত। সেইকাৰণে জাপানক কোৱা হয় চামুৰাই দেশ, যোদ্ধা জাতি। আৰু শেষত জাপানৰ সেই পংগু বিকলাংগ জনতাই শাৰীৰিক প্ৰতিবন্ধকতাক আওকাণ কৰি শস্য খেতিপথাৰ খেতি কৰিবলৈ বাধ্য হ'ল, যাৰ বাবে আজি জাপান সেই হিৰোশ্বিমা আৰু নাগাচাকি পাছতো আজি এনেকুৱা ধৰণৰ এটা দৃঢ় স্থিতিত তেওঁলোক উপনীত হ'বলৈ পাৰিলে। প্ৰথম কথাটো হ'ল পথাৰ আমাক লাগিবই। আৰু বজাৰ কিয় লাগিব? আপুনি পথাৰত বিক্ৰী কৰা বস্তুখিনি ক'ত বজাৰত বিক্ৰী কৰিব যদি আপোনাৰ ক্ৰেতা নাথাকে? আজি এই জাতীয় সংগঠনসমূহে যিসমূহ চিঞৰ বাখৰ কৰি আছে, আজি আমি দিল্লীত যাওঁ, দিল্লীত আমি ৰাতি 2টা বজাতো ঘূৰা ফুৰা কৰোঁ। কোনো দিল্লীৰ স্থানীয় সংগঠন, স্থানীয় লোকে আমাক ৰাতি ধন দাবী নকৰে, তেওঁলোকক কোনো চান্দা দিব লগা নহয়। মুকলিমূৰীয়াকৈ যিকোনো ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ মানুহবোৰ ঘূৰি ফুৰিছে। অৰ্থাৎ এটা ভয়হীন পৰিৱেশ ছিকিউৰ কৰিব লাগিব সকলোৰে কাৰণে, যাতে আমি বজাৰ কৰিবলৈ আহিলে আমাক কোনো অসুবিধা নাপাওঁ, আমাক কোনেও দাবী ধমকি নিদিয়ে। আপুনি আজি নতুনকৈ এখন দোকান দিবলৈ ল'ব, তাৰ পাছত আহি তাত দুজনমান চান্দাজীৱী আহিব চান্দা তুলিবলৈ। কোনে আপোনাৰ এই পথাৰখন আপুনি কৰিলে, ভালকৈ উৎপাদন কৰিলে, তাৰপিছত যদি বজাৰ এখনত যদি আপোনাৰ তেনেকুৱা মানুহ থাকে, অসমৰ জাতীয় সংগঠনসমূহে অন্ততঃ এই চান্দা তোলা এই মানসিকতা নেৰালেকে এই বজাৰখনো কেতিয়াও অসমীয়া মানুহৰ নিয়ন্ত্ৰণত নাথাকিব। কাৰণ কি কৰিব মাৰোৱাৰী বিহাৰীয়ে জানে যে তেওঁলোকক চান্দা লাগে, চান্দা দি দিব। চান্দা দিব, 1000 টকা চান্দা দিব, এটা বস্তু 2000 টকা দাম বঢ়াব। অসমৰ জাতীয় সংগঠনবোৰৰ কাৰণেইতো দাম বৃদ্ধি হৈ আছে। এতিয়া ইলেকশ্যনৰ পাছত বহুতে চৰকাৰক দুখ দিছে, চৰকাৰে মাৰ্কেটৰ পৰা পইচা উঠাইছে, যাৰ বাবে শিলৰ দাম বাঢ়িছে, লোহাৰ দাম বাঢ়িছে। জাতীয় সংগঠনসমূহে তোলা নাই নেকি? চৰকাৰে য'ত দাম বঢ়াব পলিচিৰ ভিত্তিত বঢ়াব, কিন্তু জাতীয় সংগঠনবোৰে কি কৰিছে? আজি জাতীয় সংগঠনৰ নেতাই আমি দেখা পাইছোঁ ইলেকশ্যনৰ সময়ত লুৰিণজ্যোতি গগৈয়ে 50খন গাড়ীৰ ইন'ভা ফৰ্চুনাৰ কনভয় লৈ ঘূৰিব পাৰিছে। সেই গাড়ীবোৰ কাৰ? এই গাড়ীৰ তেল কাৰ? তেওঁলোকে ডাঙৰ চাকৰি কৰিছিল নে ব্যৱসায় কৰিছিল লুৰিণজ্যোতি গগৈ? আজি ইমান দীঘলীয়া কনভয় লৈ ঘূৰিব পাৰে জাতীয় সংগঠনৰ নেতাবোৰে। একদম হুড বগা চাৰ্ট, ভেন হাউচেনৰ হুড বগা চাৰ্ট, কটনৰ চাৰ্ট, কিমান দামী পেণ্ট পিন্ধি ঘূৰি ফুৰে। তেহেঁতি নিজৰ কষ্টৰ টকা নে? পথাৰ লগে লগে বজাৰৰ কিছুমান নিগেটিভ বস্তু আমি নিজেই নোহোৱা কৰিব লাগিব, আৰু জাতীয় সংগঠনবোৰে ইয়াত ভূমিকা পালন কৰিব লাগিব। কেৱল জয় আই অসম বুলি চিঞৰিলে জাতি মাটি ভেটি পথাৰ আৰু বজাৰ ৰক্ষা নহয়। আৰু দ্বিতীয় কথাটো হ'ল এই জিতেন্দ্ৰ হালৈ, আকৌ পুনৰ কৈছোঁ জিতেন্দ্ৰ হালৈ প্ৰসংগত, জিতেন্দ্ৰ হালৈ কোনো আবাকাৰী বিষয়া নহয়, এক্সাইজ ইন্সপেক্টৰ নহয়, বা ড্ৰাগছ ইন্সপেক্টৰো নহয়। তেওঁ কোনোবাই ড্ৰাগছ বিক্ৰী কৰি আছে অবৈধভাৱে, ভাং বিক্ৰী কৰি আছে, গাঁজা বিক্ৰী কৰি আছে, তেওঁ আৰু কি খবৰ দিব লাগিব? সংশ্লিষ্ট প্ৰশাসনিক বিষয়াক খবৰ দিব লাগিব। তেওঁ মৰেল পুলিচিং কৰিবলৈ গৈ পেলাই আজি বিহাৰী গতা খাব লগা হ'ল। সেই পৰিস্থিতি কিয় হ'ল? এই মৰেল পুলিচিংটো সকলোৱে এৰিব লাগিব। ন'বডি ইজ এবভ দ্য ল। এষাৰ কথা আছে, কোনে আমাৰ দেশখন পৰিচালনা কৰে? প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, মন্ত্ৰী, বিধায়ক, মুখ্যমন্ত্ৰী নহয়। আৱাৰ কাণ্ট্ৰি ইজ ৰুল বাই দ্য ল। আমাৰ দেশ আইনৰ দ্বাৰা পৰিচালিত হয়। হয়, যথেষ্ট গুৰুত্বপূৰ্ণ কথা যে
আইনৰ ঊৰ্ধ্বত কোনো নহয়। আৰু সেই একেখিনি কথাই আমি বাৰে বাৰে কৈছোঁ যে আমি বিশ্লেষণ কৰাৰ উদ্দেশ্যটো সেইটো যে আমি যদিহে এটা বিষয় তেনেধৰণৰ অপ্ৰীতিকৰ ব্যৱস্থা বা অসামাজিক কিছুমান কাৰুকাৰ্য আমি দেখিছোঁ, আমি প্ৰথম আমাৰ যি আৰক্ষী আছে বা আইন ব্যৱস্থাটোক যি প্ৰশাসনিক ব্যৱস্থা যোনে চলায় তেওঁলোকক আমি অৱগত কৰিব লাগিছিল। আৰু তাৰ পাছত আমি যদি তেওঁলোকক লগত লৈ সেই বিষয়টোত গ'লো হয়, তাৰপিছত যদি আক্ৰমণ হ'ল হয়, এয়া কিন্তু সঁচাই অসমীয়াৰ ওপৰত আক্ৰমণ হ'ল হয়। আৰু মই বাৰে বাৰে কৈছোঁ যে সেই স্থানটোত যদি আমি গম পাওঁ যে তাত এনেধৰণৰ অসামাজিক কাম কাজ চলে বা এনেধৰণৰ গাঞ্জা ড্ৰাগছ তাত বিক্ৰী হয়, গতিকে সেই ঠাইটোত যাওঁতে মই নিজে ছেফ জোন এটা লৈ পেলাই যাব লগাটো মোৰ প্ৰয়োজন আছিল। যিহেতু তেওঁ কাৰণ তেওঁ সমাজক যদি তেওঁ ভাল কাম কৰিব গৈছে, তেওঁ সমাজক লাগিব। তেওঁ নিজৰ জীৱন প্ৰাণাধৰি দি পেলাই তাত যদি তেওঁ সমাজ ঠিক কৰিব যায়, তো তেওঁ যোৱাৰ পিছততো আকৌ একে অৱস্থা হ'ব। গতিকে এই ক্ষেত্ৰত আমিও ভাবোঁ ব্যক্তিগতভাৱে যে এই ক্ষেত্ৰত কিন্তু তেওঁ ক'ৰবাত নহয় ক'ৰবাত অলপমান তেওঁ ভুল কৰিলে, যাৰ ফলত সমগ্ৰ বিষয়টো কিন্তু এটা আমি যদি চাওঁ কমিউনেল বিষয়বস্তুলৈ পৰ্যবেক্ষিত হ'ল। যিয়ে নহওক এটা কথা ক'ব লাগিব, শংকৰ মাধৱৰ ঠাই অসম ভূমি, আৰু এই অসম ভূমিত শান্তি প্ৰতিষ্ঠা হ'বই লাগিব। আৰু তাৰ কাৰণে কিন্তু আমি সকলোৱে কিন্তু একগোট হৈ আমি অসমীয়া যি আচলতে সংজ্ঞা, মই বাৰে বাৰে কৈছোঁ, আমাৰ সংজ্ঞা আমি নিজেই নিৰূপণ কৰিব লাগিব। আৰু সেই সংজ্ঞা নিৰূপণ কৰি আমি আমাৰ সভ্যতা সংস্কৃতিৰ যি গণ্ডি তাত থিয় হৈ আমি আমাৰ গোটেই সমাজ ব্যৱস্থাটোক লৈ যাব লাগিব। আৰু সকলোকে এটা ঐক্যতাৰ জালেৰে বান্ধি আমি আগবাঢ়ি যদি যাওঁ যদি, তেতিয়াহ'লে এই অনা অসমীয়া শব্দও নাথাকিব আৰু অসমীয়াৰ দপদপনি কিন্তু সদায় থাকিব। যথেষ্টখিনি কথা চৰ্চা কৰিলোঁ, আৰু এই ক্ষেত্ৰত আমি বিশ্বজিৎ যি নাথ, তেওঁক ধন্যবাদ দিব লাগিব যে বিতৰ্কিত হ'ব পাৰে, বিষয়টো বিতৰ্কিত হ'ব। আমিও ভালদৰে জানো যে বিভিন্নজনে আমাক গালি পাৰিব এই বিষয়খিনি ক'বৰ কাৰণে, কিন্তু মূল যিটো কাৰণ, সেই কাৰণখিনি আমি যেতিয়ালৈকে বিশ্লেষণ কৰি উলিয়াই আনি আমি আমাক নিজক সজাগ নকৰোঁ, তেতিয়ালৈকে কিন্তু এনেধৰণৰ এই যি হাই কাজিয়া এই সদায় চলি থাকিব। আৰু এয়া বন্ধ হ'লেহে অসম শান্তিৰ অসম ভূমি বুলি ক'ব পাৰিম। আৰু ইয়াকে কৈ আজি এই অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ। নমস্কাৰ।